নমস্কাৰ আসাম এক্সাম কেয়াৰ চেনেলৰ পৰা স্বাগতম জনাইছো 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এছামিছৰ মই কমন কোৱেশ্চন দেখুৱাই আছো এই কেইটা চাই পৰীক্ষাত বহিলে মই পাব যথেষ্ট এইখিনিয়ে মই তেলে আৰম্ভ কৰো আজি মই দেখুৱাই দিম পদ্যাংশ বৰগীত জিকিৰ প্ৰশস্তি মই অসমীয়া দীৰ্ঘাংশ এই পাঁচটা পাঠৰ কমন কোৱেশ্চন মই দেখুৱাই আছো ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব চলো ভিডিঅটো আমি আৰম্ভ কৰো ঠিক আছে আমি অসমীয়া পাঠত আহিলে প্ৰথমে আমাক চাব লাগিব বৰগীত ঠিক আছে কথাৰ অহাৰ লগে লগে আমাক শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয়খিনি চাব লাগিব ঠিক আছে কমন কোৱেশ্চনৰ ভিতৰত বৰগীতৰ লক্ষণখিনি চাৰিটা মুখস্থ থাকিবই লাগিব এই চাৰিটা আহিবই ঠিক আছে তাৰপিছত বৰজাৱলী ভাষাটো সম্পূৰ্ণৰূপে চাব লাগিব তাৰপিছত ভাৱ বিষয়ক ছবু এক নম্বৰ ছবুকৈ প্ৰশ্নৰ উত্তৰ দিয়া সকলোখিনি পঢ়িব লাগিব তাৰপিছত কৈছে 2 নম্বৰটো পঢ়িব লাগিব বৰগীতৰ মূল ভাৱ তাৰপিছত 3 নম্বৰটো পঢ়িব লাগিব বৰগীতটিৰ ৰচকৰ ছবু কৈছে এইটো কৈ দিলো মই তাৰপিছত 4 নম্বৰটো নালাগে 5 নম্বৰটো পঢ়িব লাগিব ছনক ছন্দকৈ যোগী জিয়াকো দিয়া সকল নিগমনে দাগ বিচাৰি নাপায় 5 নম্বৰটো পঢ়িব লাগিব 6 নম্বৰটো পঢ়িব লাগিব আৰু 2 নম্বৰটো পঢ়িব লাগিব শেষত যেটো কোৱেশ্চন আছে এইটো পঢ়িব লাগিব ঠিক আছে আমাৰ বৰগীতৰ পাঠৰ সম্পূৰ্ণ শেষ হৈ গল এতিয়া মই আহিলো জিকিৰ পাঠত আহিলে জিকিৰৰ এইটো পৰিচয়খিনি পঢ়িব লাগিব পিছত 1 নম্বৰ 3টা কোৱেশ্চন পঢ়িব লাগিব তাৰপিছত 3 নম্বৰটো পঢ়িব লাগিব এইটো খাটাং আহিব ঠিক আছে তাৰ পিছত পঢ়িব লাগিব 4ৰ ক খ গদ্য আহিব জিকিৰ আৰু বৰগীতত বেছি কোৱেশ্চন নাই এইটো পঢ়িলে হৈ যাব ঠিক আছে 9 নম্বৰ পাই যাব দুটা পাঠত এতিয়া 3 নম্বৰ পাঠটোত আহিলো মই প্ৰশস্তি ঠিক আছে তাৰপাছত ৰঘুনাথ চৌধুৰীৰ বিষয়ে অলপ পঢ়িব লাগিব ইয়াৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে পিছত চাব লাগিব 1 নম্বৰ অতি চমু উত্তৰ দিয়া এইটো সকলোখিনি শৰ্ট কোৱেশ্চন চাব লাগিব পিছত মই দেখুৱাই আছো 3 নম্বৰটো পঢ়িব লাগিব 5 নম্বৰটো পঢ়িব লাগিব আৰু এই 8ৰ খ নম্বৰটো পঢ়িলে হৈ যাব ঠিক আছে এতিয়া মই অসমীয়া পাঠত আহিলো সৈয়দ আব্দুল মালিকৰ এইটো মই কমন কোৱেশ্চন দেখুৱাই আছো সৈয়দ আব্দুল মালিকৰ জন্ম কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছিল এইটো ইয়াৰ কাহিনীটো পঢ়িব লাগিব তাৰপাছত কমন কোৱেশ্চনৰ ভিতৰত 1 নম্বৰটো সকলোখিনি পঢ়িব লাগিব 2 নম্বৰটো পঢ়িব এক খাটাং আহিব 3 নম্বৰটো আহিব 4 নম্বৰটো পঢ়িব লাগিব আৰু 6 নম্বৰটো মই কৈ দিলো পৰিচয় পঢ়িব লাগিব তাৰপিছত 8ৰ ক নম্বৰটো এক খাটাং আহিব ঠিক আছে শেষত আছে 11 নম্বৰটো দেখিছা মই অসমীয়া কবিতাটো সাৰাংশ লিখা এইটো আহিব পাৰে ঠিক আছে মই 5 নম্বৰ পাঠত আহিলো দিশান্তৰ হৰে কৃষ্ণ ডেকাৰ পৰিচয়খিনি পঢ়িব লাগিব ঠিক আছে তাৰপাছত 1 চমু প্ৰশ্নৰ উত্তৰখিনি দেখিব লাগিব তাৰ পিছত চাব লাগিব 2 নম্বৰটো পঢ়িব লাগিব খাটাং আহিব 3 নম্বৰটো মই কলো খাটাং আহিব আৰু দেখা 7 নম্বৰটো আছে এইটোও পঢ়িব লাগিব ঠিক আছে 8 নম্বৰ কটো পঢ়িলে হৈ যাব তাৰপিছত আৰু ইয়াতে নালাগে ঠিক আছে মই 5টা পাঠৰ কথা কৈছিলো এই 5টা পাঠৰ পৰা মই কমন কোৱেশ্চনখিনি দেখুৱাই আছো আৰু এই এছামিছৰ পৰা দুটা ভিডিঅ মই বনাই দিম ভিডিঅটো চাব আৰু যদি আমাৰ চেনেলত নতুন হৈ থাকা যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নতুন ভিডিঅ পোৱাৰ জন্য ঠিক আছে